ছাত্ৰ-ছাত্ৰীসকল মই লৈছো 10মান শ্ৰেণীৰ বিজ্ঞান। আজি আমি আলোচনা কৰিম অধ্যায় 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। ইয়াৰ প্ৰতিফলনৰ ওপৰত আজি সৰু এটা ভিডিঅ' প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰিম। 10মান শ্ৰেণীৰ বিজ্ঞানৰ এইটো হ'ব আটাইতকৈ ডাঙৰ লেসন। গতিকে আৰু ইম্পৰ্টেণ্ট পাৰ্ট। ইয়াৰ পৰা আমাৰ লাগতিয়াল অতি দৰকাৰী কেইটামান প্ৰশ্ন আহে। তাৰে আজি আমি আলোচনা কৰিম আমাৰ গোলকীয় দাপন। গোলকীয় দাপন দুই প্ৰকাৰ। ভালদৰে বুজি লোৱা। গোলকীয় দাপন আমি আলোচনা কৰিম। গোলকীয় দাপন হল আমাৰ দুই প্ৰকাৰ। আমাৰ পাঠৰ কাৰণে পিছলৈ তোমালোকে আৰু পাবা। এতিয়া এই দুই প্ৰকাৰৰ মাজত আছে উত্তল 1, 2 নম্বৰ হল অবতল। উত্তল আৰু অবতল দাপন। আজি আমাৰ আলোচ্য বিষয়টো হল অবতল দাপনত কেনেকৈ প্ৰতিবিম্ব গঠন হয়। এইটো জানিলে ইয়াৰ পৰা তোমালোকে দুটা প্ৰশ্ন পাৰিবা। তাৰে এটা আছিল এমসিকিউ আৰু এটা পাৰিবা তোমালোকে প্ৰতিবিম্ব কেনেকৈ গঠন হয়। তাৰ লগতে অবতল দাপনৰ পৰা অহা গণিত, এটা গণিত আছে, এটা অংক গণিত আহিবই। গতিকে সেই গণিতটো কেনেকৈ শুদ্ধ হল নে নাই তুমি পৰীক্ষা কৰিবা, এই বিষয়ে তুমি জানিবা। গতিকে তাৰ আগতে আমি আলোচনা কৰিব লাগিব ৰশ্মিৰ নিয়ম। পোহৰ ৰশ্মি আমাৰ আগৰ ভিডিঅ'ত হৈ গৈছে ৰশ্মি, মেৰু, ফকাচ বিন্দু, মুখ্য অক্ষ, বাজ ব্যাসাৰ্ধ, বাজ কেন্দ্ৰ ইত্যাদি আগৰ ভিডিঅ'ত হৈ গৈছে। গতিকে আজি আমাৰ ৰশ্মিৰ নিয়মত অৰ্থাৎ ৰশ্মিৰ নিয়ম জানিলেহে তুমি নিয়াৰিকৈ কেনেকৈ প্ৰতিবিম্ব গঠন হয় সেইটো জানিবা। আৰু প্ৰতিবিম্ব গঠন জানিলেহে তোমাৰ অংক শুদ্ধ হ'ব। প্ৰশ্নৰ উত্তৰ, যিকোনো প্ৰশ্নৰ উত্তৰ তুমি ইয়াৰ পৰা দিব পাৰিবা। ৰশ্মিৰ নিয়ম আজিৰ পাঠৰ মূল বিষয়বস্তু হ'ব। তাৰ আগতে আমি আগত আলোচনা কৰা গোলকীয় দাপন, বাজ ব্যাসাৰ্ধ, ফকাচ বিন্দু ইত্যাদি বিষয়ে চমু 1-2 মিনিটৰ কাৰণে এটা পাঠ তোমালোকৰ কাৰণে লৈছো। আগৰ কথাখিনি মনত পেলাই দিয়াৰ কাৰণে চোৱা। ধৰি লৈছো এইটো এটা গোলক। এইটো গোলক, ইয়াৰ পৃষ্ঠখন মসৃণ, যিয়ে পোহৰ প্ৰতিফলন কৰিব পাৰে। গতিকে গোলকৰ দুটা অংশ লৈছো মই, এ বি সি, দুটা টুকুৰা কাটি লৈছো। সে এ বি টুকুৰাটো এনেকুৱা, বি সি টুকুৰাটো এনেকুৱা। এতিয়া আমি এই দুটা টুকুৰাৰ যদি ইয়াৰ দ অংশত যদি কালাৰ কৰো, ৰং কৰি দিলো, প্ৰলেপ দিলো এ বি, এটা আছিল আমাৰ বি সি, আৰু ইয়াৰে উফন্দি উঠা বা উখ পৃষ্ঠাটো কালাৰ কৰিলো বা ৰং কৰিলো। তেতিয়াহ'লে এই দাপন, এই দুটা দাপন হল, এইটো হ'ব আমাৰ প্ৰতিফলক পৃষ্ঠা বাহিৰৰ, এটা প্ৰতিফলক পৃষ্ঠাখন উফন্দি উঠা উখ। আনহাতে ইয়াৰ প্ৰতিফলক পৃষ্ঠা হল এইটো। এই প্ৰতিফলক পৃষ্ঠাটো হল আমাৰ দ। গতিকে এই দ যিটো প্ৰতিফলক পৃষ্ঠাৰ যিটো দাপনৰ প্ৰতিফলক পৃষ্ঠা দ, সেইটো হ'ব আমাৰ অবতল দাপন। এইটো হল আমাৰ অবতল দাপন, আৰু এইটো হল আমাৰ উত্তল দাপন। যিটোৰ প্ৰতিফলক পৃষ্ঠা উফন্দি উঠা বা উখ, সেইটো হল আমাৰ উত্তল। আমি গোলক এটাৰ পৰা দুটা খণ্ড কাটি লৈছিলো। গতিকে এইটো হল আমাৰ গোলক। গোলকৰ পৰা দুটা খণ্ড কাটি লৈছো। কাটি লৈ ইয়াৰ এটা পৃষ্ঠাত ৰং কৰিছো। ৰং কৰাৰ পিছত প্ৰতিফলক পৃষ্ঠাটো উখ পৃষ্ঠা হল, এইটো হল আমাৰ উত্তল। আনটোত কি কৰিছো, উখ পৃষ্ঠাটো ৰং কৰিছো। গতিকে প্ৰতিফলক পৃষ্ঠা যিখিনি থাকিল, মসৃণ যিটো পৃষ্ঠা থাকিল, এইটো পৃষ্ঠা হল আমাৰ দ, আৰু এইটো হ'ব আমাৰ অবতল। অৰ্থাৎ এইটো উত্তল দাপন, এইটো হল অবতল দাপন। এইবাৰ আমি বেলেগ কথালৈ যাওঁ। আজি কেৱল অবতল দাপনৰ ক্ষেত্ৰতহে আলোচনাটো হ'ব। গতিকে মই অবতলখিনি লৈছো। এইটো হল গোলক, গোলকৰ এটা অংশ, যিটো গোলকীয় দাপন। অৰ্থাৎ ইয়াৰ দ পৃষ্ঠাটো হল আমাৰ মসৃণ বা প্ৰতিফলক পৃষ্ঠা। গতিকে এইটো হল আমাৰ অবতল দাপন। এতিয়া এই অবতল দাপনৰ যিটো মাজৰ বিন্দু, একেবাৰে মাজৰ বিন্দু, তাক পোল বা মেৰু বুলি কোৱা হয়। এটা হল পোল বা মেৰু। এবাৰ তোমালোকে গোলকলৈ আকৌ চোৱা। গোলকত নিশ্চয় এটা কেন্দ্ৰ আছে ইয়াতে। এতিয়া এই কেন্দ্ৰটোই হ'ব আমাৰ এই অবতল দাপনৰ ভাজ কেন্দ্ৰ। মন কৰিবা চিত্ৰটোত, এইটো হল আমাৰ অবতল দাপন। এই অবতল দাপনটোৰ যেহেতু এইটো গোলকৰ এটা অংশ বিশেষ, গতিকে এই গোলকৰ যিটো কেন্দ্ৰ, সেই কেন্দ্ৰটো হ'ব আমাৰ এইটো অবতল দাপনৰ ভাজ কেন্দ্ৰ, যাক চি আখৰেৰে বুজোৱা হয়। গতিকে এইটোৰ ভাজ কেন্দ্ৰ চে ধৰি লৈছো মই, এইটো হল আমাৰ চি বিন্দু। এবাৰ বাজ কেন্দ্ৰ চি আৰু মেৰু বিন্দু পি সংযোগী এটা কাল্পনিক ৰেখা আমি আঁকিলো। কল্পনা কৰিলো, এটা ৰেখা ইয়াতে কল্পনা কৰা হৈছে। গতিকে এই কল্পনা কৰা ৰেখাটোক কোৱা হ'ব আমাৰ মুখ্য অক্ষ। অৰ্থাৎ এই বাজ কেন্দ্ৰ, দাপনখনৰ বাজ কেন্দ্ৰ আৰু পোল বা মেৰু বিন্দু সংযোগী কাল্পনিক ৰেখাডাল হল আমাৰ মুখ্য অক্ষ। মনত ৰাখিবা, অসীমৰ পৰা কোনো ৰশ্মি দাপনত আপতিত হলে সেইটো মুখ্য অক্ষৰ সমান্তৰাল বুলি ইয়াতে পৰা বুলি ধৰা হয়। সে এটা ৰশ্মি মই ধৰি লৈছো এইটো অসীমৰ পৰা আহিছে। গতিকে এইটো মুখ্য অক্ষৰ সমান্তৰাল হিচাপে পৰিব। এতিয়া সমান্তৰাল হিচাপে যদি কোনো ৰশ্মি আহে, প্ৰতিফলনৰ পিছত এই ভাজ কেন্দ্ৰ আৰু মেৰু বিন্দুৰ মাজৰ বিন্দুৰে পাৰ হৈ যাব। ভাজ কেন্দ্ৰ আৰু মেৰু বিন্দুৰ মাজত থকা এটা বিন্দুৰ মাজেৰে পাৰ হৈ যাব, আৰু এই বিন্দুটোক কোৱা হয় ফকাচ বিন্দু।
আকৌ এবাৰ কৈছো অসীমৰ পৰা কোনো ৰশ্মি দাপনত সমান্তৰাল হিচাপে পৰা বুলি বা আপতিত হোৱা বুলি ধৰা হয়। এতিয়া এই আপতিত ৰশ্মি অৰ্থাৎ মুখ্য অক্ষৰ সমান্তৰাল আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুৰ মাজেৰে পাৰ হৈ যায় সেইটোই হল আমাৰ ফকাস বিন্দু বা মুখ্য ফকাস, যাক এফ আখৰেৰে বুজোৱা হয়। আৰু একবাৰ চোৱা, গতিকে কথাটো আমি এনেকৈ ক'ব পাৰি, মুখ্য অক্ষৰ সমান্তৰাল আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত ফকাস বিন্দুৰ মাজেৰে পাৰ হৈ যায়। এটা হল ৰশ্মিৰ 1 নম্বৰ নিয়ম। এবাৰ আহা 2 নম্বৰ নিয়ম। ফকাসৰ মাজেৰে যদি কোনো পোহৰ ৰশ্মি দাপনত আপতিত হয় তেতিয়াহ'লে সি মুখ্য অক্ষৰ সমান্তৰাল হিচাপে পাৰ হৈ যাব। মুখ্য অক্ষৰ সমান্তৰাল হিচাপে গৈছে, নিশ্চয় চাইছা, এটা হল 2 নম্বৰ নিয়ম। আৰু একবাৰ কৈ দিছো মই, অবতল দাপনৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰিম। অবতল দাপনত যদি সমান্তৰাল হিচাপে দাপনত কোনো ৰশ্মি আমি লওঁ বা আপতিত হয় তেতিয়াহ'লে ফকাসৰ মাজেৰে পাৰ হৈ যায় বা প্ৰতিফলন হয় এফ বিন্দুৰ মাজেৰে। এফ বিন্দুটো ক'ত থাকে? সি আৰু পিৰ মাজত, বাছ কেন্দ্ৰ আৰু মেৰুৰ মাজত। আনহাতে ফকাসৰ মাজেৰে কোনো ৰশ্মি যদি আমি দাপনত পৰা বুলি ধৰি লওঁ বা আপতিত হোৱা বুলি ধৰি লওঁ তেতিয়াহ'লে সি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হিচাপে গুচি যাব। এটা হল মুখ্য অক্ষৰ, এটা সমান্তৰাল হিচাপে গুচি গৈছে। এটা হল 2 নম্বৰ নিয়ম। আচ্ছা, আৰু 2টা নিয়ম, মুঠ 4টা নিয়ম। 4টাৰ যিকোনো 2টা ব্যৱহাৰ কৰিলে তোমালোকৰ কাৰণে এই পাঠটো একেবাৰে ইজি, একেবাৰে ইজি। ৰশ্মিৰ 3 নম্বৰ নিয়মটো হল, যদি বাছ কেন্দ্ৰৰ মাজেৰে কোনো ৰশ্মি আপতিত হয় বাছ কেন্দ্ৰৰ মাজেৰে, তেতিয়া অহা বাটেৰে গুচি যায়, অৰ্থাৎ বাছ কেন্দ্ৰৰ মাজেৰেই পাৰ হৈ যায়। 3টা নিয়ম আকৌ এবাৰ চাবা। এই 3টা নিয়ম মনত ৰাখিলে তোমালোকৰ কাৰণে এই লেসনটো একেবাৰে সহজ। 10 নম্বৰ লেসন তোমালোকৰ কাৰণে একো নহয়, আটাইকেইটা প্ৰশ্ন উত্তৰ পাৰিবা। নিয়ম কেইটা আগতে মনত ৰাখা। মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত ফকাসৰ মাজেৰে পাৰ হৈ যায়। ফকাসৰ মাজেৰে আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হিচাপে পাৰ হৈ যায়। বাছ কেন্দ্ৰৰ মাজেৰে আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত অহা বাটেৰে গুচি যায়, তাৰ মানে সেই বাছ কেন্দ্ৰৰ মাজেৰেই গুচি যায়। 3টা নিয়ম মনত ৰাখা। আৰু এটা নিয়ম মাত্ৰ আছে, তাৰে 4টা নিয়মৰ যিকোনো 2টা নিয়ম ফলো কৰিলেই লেসনটো একেবাৰে সহজ, গতিকে টান কিয় পাবা। ৰশ্মিৰ 4 নম্বৰ নিয়ম। ইয়াতে চোৱা, যদি মেৰুবিন্দুত আপতিত হয় কোনো পোহৰ ৰশ্মি তেতিয়াহ'লে প্ৰতিফলন হ'ব কেনেকৈ? আপতন কোণৰ সমান প্ৰতিফলন কোণ কৰি গুচি যাব। অৰ্থাৎ মুখ্য অক্ষৰ লগত এফালে যি কোণ কৰিলে, অৰ্থাৎ আপতন কোণ যাক কোৱা হয়, আমি আগৰ ভিডিঅ'ত দিয়া হৈছে আই, আৰু প্ৰতিফলন কোণ হল আমাৰ আৰ। গতিকে আই আৰু আৰ যাতে সমান হয় তেনেকৈ গুচি যাব। মই নিয়ম কেইটা আকৌ এবাৰ কৈছো, দোহাৰিছো একদম প্ৰথমৰ পৰা। মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত ফকাসৰ মাজেৰে পাৰ হৈ যায়। ফকাসৰ মাজেৰে আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হিচাপে পাৰ হৈ যায়। আৰু বাছ কেন্দ্ৰৰ মাজেৰে আপতিত ৰশ্মি অহা বাটেৰে গুচি যায়, তাৰ মানে বাছ কেন্দ্ৰৰ মাজেৰেই যায়। 4 নম্বৰ নিয়ম, পোল বা মেৰুবিন্দুত আপতিত ৰশ্মি মুখ্য অক্ষৰ লগত কৰা কোণ অৰ্থাৎ আপতন কোণৰ সমান প্ৰতিফলন কোণ কৰি গুচি যায়। এই হল 4টা নিয়ম। এই 4টা নিয়মৰ ওপৰত ভিত্তি কৰি যিকোনো ছবি তুমি আঁকিব পাৰা। যেনেকুৱা মই উদাহৰণ দি আছো, চোৱা। অবতল দাপনত প্ৰতিবিম্ব গঠন। তোমালোকে চাইছা এটা অবতল দাপন মই লৈছো ইয়াতে। অবতল দাপন, যাৰ পি হল পোল বা মেৰু, এফ হল ফকাস বিন্দু, সি হল বাছ কেন্দ্ৰ, আৰু এম এম ড্যাশ হল আমাৰ অবতল দাপন, এম এম ড্যাশ মিৰৰ। আৰু এবাৰ চোৱা, এবাৰ এইটো নিশ্চয় অবতল দাপন। এতিয়া যিকোনো স্থানত তুমি এটা লক্ষ্যবস্তু লোৱা তোমাৰ ইচ্ছা মতে। সে মই ধৰি লৈছো বাছ কেন্দ্ৰতকৈ দূৰত, অৰ্থাৎ বাছ কেন্দ্ৰৰ বাহিৰত এটা লক্ষ্যবস্তু লৈছো। এই লক্ষ্যবস্তুটোৰ কাৰণে এটা প্ৰতিবিম্ব গঠন হ'ব লাগে। অবতল দাপনত কেনেকৈ প্ৰতিবিম্ব গঠন হ'ব আমি সেইটো চাম। গতিকে তুমি ৰশ্মি শিকিছা 4টা, 4 প্ৰকাৰ ৰশ্মিৰ যিকোনো 2টা ৰশ্মি তুমি ইয়াতে ল'ব পাৰা, তোমাৰ প্ৰতিবিম্ব হৈ যাব। যেনেকুৱা মই এটা সমান্তৰাল ৰশ্মি লৈছো, মুখ্য অক্ষৰ সমান্তৰাল, তোমালোকৰ ইচ্ছা মতে তোমালোকে ল'ব পাৰা। মই সমান্তৰাল হিচাপে আইনাত এটা ৰশ্মি পৰা বুলি ধৰি লৈছো। এতিয়া কোৱা, এই ৰশ্মিটোৰ প্ৰতিফলনৰ পিছত কোনফালে যাব? নিশ্চয় ইতিমধ্যে শিকিছা, এইটোৰ প্ৰতিফলনৰ পিছত এই যে আমাৰ ফকাস বিন্দু এফৰ মাজেৰে পাৰ হৈ যাব। ফকাস বিন্দু এফৰ মাজেৰে পাৰ হৈ যাব। ৰশ্মিৰ নিয়মত কিন্তু এইটো পাই আহিলে অলপ আগত, যে মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত ফকাস বিন্দুৰ মাজেৰে পাৰ হৈ যায়। এইটো তোমালোকে ইতিমধ্যে নিয়ম শিকিলা। এইবাৰ আন এটা ৰশ্মি তুমি ল'ব পাৰা, যেটো বাছ কেন্দ্ৰৰ মাজেৰে যায় বা ফকাস বিন্দুৰ মাজেৰে যায় বা পোল বা মেৰুবিন্দুৰ মাজেৰে, যিকোনো ঠাইৰ যিকোনো বিন্দুৰ সি, এফ আৰু পি, ইয়াৰ যিকোনো বিন্দুত তুমি আন এটা আপতিত ৰশ্মি ল'ব পাৰা। ধৰি ললো আন এটা ৰশ্মি এফৰ মাজেৰে গৈছে, আপতিত হৈছে,
এটা মুখ্য, এটা আমাৰ এফৰ মাজেৰে আহি দাপোনত পৰিছে, গতিকে যাব কোনফালে? তোমালোকে ইতিমধ্যে শিকিছা 2 নম্বৰ নিয়মত যে ফকাচ বিন্দুৰ মাজেৰে যদি আপতিত হয় তেতিয়াহ'লে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হিচাপে পাৰ হৈ যাব। প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হিচাপে পাৰ হৈ যাব। এইটো মুখ্য অক্ষৰ সমান্তৰাল হিচাপে গৈছে, গতিকে কটাকটি কৰিলে ক'ত? যিটো বিন্দুত কটাকটি কৰে, দুডাল প্ৰতিফলন ৰশ্মিয়ে য'ত কটাকটি কৰে সেই বিন্দুৰ পৰা মুখ্য অক্ষৰ ওপৰত যদি আমি এটা লম্ব লওঁ, অৰ্থাৎ এইটো হ'ল আমাৰ প্ৰতিফলন ৰশ্মি, এইটো হ'ল আমাৰ প্ৰতিফলন ৰশ্মি, ইয়াতে দুটা প্ৰতিফলন ৰশ্মি, এই এটা প্ৰতিফলন ৰশ্মি দুটাই এই বিন্দুত কটাকটি কৰিছে, গতিকে এই বিন্দুটোৰ পৰা আমি এটা লম্ব ল'লে সেইটো হ'ব আমাৰ প্ৰতিবিম্ব। এতিয়া আৰু যিটো আমি বস্তু আগতে লৈছিলোঁ এইটো হ'ল আমাৰ লক্ষ্য বস্তু, ইয়াক লক্ষ্য বস্তু বুলি কোৱা হৈছে। এ বি ধৰিছোঁ, গতিকে এইটো হ'ব আমাৰ এ ডেশ বি ডেশ। এইটোৰ মূৰ যদি ওপৰ ফালে আছিল, ইয়াৰ মূৰ হ'ব তলফালে, গতিকে প্ৰতিবিম্ব গঠন হ'ল ক'ত? নিশ্চয় চাইছা চি আৰু এফৰ মাজত, অৰ্থাৎ বাছ কেন্দ্ৰ আৰু ফকাছৰ মাজত গঠিত হৈছে। আমি এইদৰে আৰু কেইটামান চিত্ৰ আমি আঁকিম, কেৱল তোমালোকে চাই যোৱা, খুব মনোযোগ সহকাৰে শুনিবা। আকৌ কৈছোঁ মই, এ বি এটা লক্ষ্য বস্তু লৈছোঁ, যাৰ ছবি আমি এই আইনাখনত দেখিব লাগে। এই এ বিৰ ছবি বা প্ৰতিবিম্ব আমি আইনাখনত দেখিব লাগে। আমি ইয়াৰ পৰা দুটা ৰশ্মি লৈছোঁ, যে এটা হ'ল মুখ্য অক্ষৰ সমান্তৰাল, যিটো প্ৰতিফলনৰ পিছত এফৰ মাজেৰে গুচি গৈছে, কাৰণ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত এফৰ মাজেৰে গুচি যায়। আন এটা ৰশ্মি আমি আপতিত কৰিছোঁ এফৰ মাজেৰে যিটো ৰশ্মি আইনাত পৰিছে বা দাপোনত পৰিছে সেইটো মুখ্য অক্ষৰ সমান্তৰাল হিচাপে গুচি গৈছে। মই হাতেৰে আঁকিছোঁ, অলপ লৰচৰ হ'ব পাৰে, তোমালোকে স্কেল ব্যৱহাৰ কৰিবা। কিন্তু মনত ৰাখিবা, বাছ কেন্দ্ৰৰ বাহিৰত য'তেই নাথাকক কিয় লক্ষ্য বস্তু, তোমাৰ প্ৰতিবিম্ব গঠন হ'ব চি আৰু এফৰ মাজত, অৰ্থাৎ বাছ কেন্দ্ৰ আৰু ফকাছৰ মাজত। নিশ্চয় ইয়াতকৈ এইটো সৰু হৈছে, অৰ্থাৎ প্ৰতিবিম্বৰ আকাৰটো হ'ব সদায় সংকুচিত বা সৰু। এইটো হ'ল আমাৰ লক্ষ্য বস্তু হ'ল এ বি আৰু প্ৰতিবিম্ব হ'ল এ ডেশ বি ডেশ। লক্ষ্য বস্তুতকৈ প্ৰতিবিম্ব সৰু হৈছে, লক্ষ্য বস্তুৰ মূৰটো ওপৰ ফালে আছিল, ইয়াৰ মূৰটো তলফালে, অৰ্থাৎ প্ৰতিবিম্বটো ওলোটা হৈছে, আৰু প্ৰতিবিম্বটো গঠন হৈছে ক'ত? চি আৰু এফৰ মাজত, অৰ্থাৎ বাছ কেন্দ্ৰ আৰু ফকাছ বিন্দুৰ মাজত প্ৰতিবিম্ব গঠন হয়। একেধৰণৰ ছবি তুমি আন দুটা ৰশ্মি লৈ আঁকিব পাৰা, যেনেকুৱা মই ইয়াতে দেখাইছোঁ। এইটো চি বাছ কেন্দ্ৰ, এইটো এফ হ'ল ফকাছ বিন্দু, এইটো পি হ'ল মেৰুবিন্দু। বাছ কেন্দ্ৰৰ বাহিৰত লৈছোঁ এ বি এটা লক্ষ্য বস্তু, ইয়াৰ পৰা এটা ৰশ্মি লৈছোঁ পল বা মেৰুবিন্দুত আপতিত হোৱা বুলি, গতিকে এইটো আই কোণৰ সমান আৰ কোণ কৰি, অৰ্থাৎ আপতন কোণৰ সমান প্ৰতিফলন কোণ কৰি গুচি যাব। চাই লওঁ আৰু এবাৰ, এইটো ৰশ্মি লৈছোঁ মই, প্ৰথমে এটা ৰশ্মি লৈছোঁ পল বা মেৰুবিন্দুত, গতিকে ই যাওঁতে ইয়াৰ সমান কোণ কৰি গুচি গৈছে, এটা আছিল আমাৰ নিয়মত। আন এটা ৰশ্মি মই বাছ কেন্দ্ৰৰ মাজেৰে লৈছোঁ, বাছ কেন্দ্ৰত আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত বাছ কেন্দ্ৰৰ মাজেৰে গুচি যাব, অৰ্থাৎ ই অহা বাটেৰে গুচি যাব। গতিকে দুটা প্ৰতিফলন ৰশ্মি ক'ত কটাকটি কৰিলে? বি বিন্দুত। ইয়াৰ পৰা যদি এটা লম্ব আমি টানো, এইটোৱে হ'ব আমাৰ প্ৰতিবিম্ব, অৰ্থাৎ এ বিৰ লক্ষ্য বস্তুৰ বাবে প্ৰতিবিম্ব হ'ব এ ডেশ বি ডেশ। ইয়াৰে যিকোনো এটা আঁকিলেই তোমালোকৰ কাৰণে শুদ্ধ। কেৱল মনত ৰাখিবলগীয়া কথাটো ইয়াতে হ'ল, বাছ কেন্দ্ৰৰ বাহিৰত লক্ষ্য বস্তু থাকিলে অৱতল দাপনত, এটা অৱতল দাপন বা এটা অৱতল দাপনত সদায় প্ৰতিবিম্ব চি আৰু এফৰ মাজত হয়, হত ওলোটা সংকুচিত। এতিয়া চিত্ৰৰ লগত সংগতি ৰাখি কিছু কথা, চিৰ পৰা পি লৈ যি দূৰত্ব, এইটো হ'ল আমাৰ বাছ ব্যাসাৰ্ধ, অৰ্থাৎ বাছ কেন্দ্ৰ আৰু মেৰুবিন্দুৰ মাজৰ দূৰত্বক বাছ ব্যাসাৰ্ধ, যাক আৰ আখৰেৰে বুজোৱা হয়। এফ আৰু পিৰ মাজৰ দৈৰ্ঘ্য এইখিনি, ইয়াক কোৱা হয় ফকাছ দৈৰ্ঘ্য। আৰু যেহেতু এফ চি আৰু পিৰ একেবাৰে মাজত, গতিকে চি এফ আৰু পি এফ সদায় সমান, অৰ্থাৎ এইটো হ'ল আমাৰ এফ, যাক ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়। এতিয়া এ বি হ'ল আমাৰ লক্ষ্য বস্তু, গতিকে এ বি লক্ষ্য বস্তু, যাক এই আখৰেৰে বুজোৱা হ'ব আমাৰ গণিতত। আৰু এ ডেশ বি ডেশ বা এ ডেশ বি ডেশ, ইয়াতে এই এ ডেশ বি ডেশ হ'ব আমাৰ প্ৰতিবিম্ব, যাক আমি এইচ ডেশ বুলি বুজিম, এইচ ডেশ। এতিয়া আৰু আমাৰ কিছু কথা আছে, সেইটো হ'ল আমাৰ লক্ষ্য বস্তুৰ পৰা মেৰুবিন্দুৰ মাজৰ দূৰত্ব, যাক ইউ বুলি কোৱা হয়, সেইটো হ'ল আমাৰ লক্ষ্য বস্তুৰ দূৰত্ব ইউ। আৰু প্ৰতিবিম্বৰ পৰা মেৰুবিন্দুৰ মাজৰ দূৰত্ব, ইয়াক ভি আখৰেৰে বুজোৱা হয়, অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব। লক্ষ্য বস্তুৰ দূৰত্ব হ'ল এ পি, প্ৰতিবিম্বৰ দূৰত্ব হ'ল এ ডেশ পি। এই দুটা কথা মনত ৰাখিব লাগিব। এই চিত্ৰ দুটা তোমালোকে ঘনে অৰ্থাৎ বাৰে বাৰে আঁকি থাকিবা,
পৰৱৰ্তী চিত্ৰবিলাক তোমালোকৰ অকলে হৈ যাব, অটোমেটিকলি আহি যাব, নিজে নিজে পাৰিবা। আকৌ এবাৰ কৈছো, এটা হল আমাৰ লক্ষ্যবস্তু, লক্ষ্যবস্তুৰ পৰা দাপনখনৰ দূৰত্ব বা মেৰুবিন্দুৰ দূৰত্ব এ পি, এইখিনি কোৱা হয় লক্ষ্যবস্তুৰ দূৰত্ব, যাক ইউ আখৰেৰে বুজোৱা হয়, ইউ। আনহাতে প্ৰতিবিম্ব হল এ ড্যাশ বি ড্যাশ, এ ড্যাশ বি ড্যাশ, এ ড্যাশ বি ড্যাশ। ইয়াৰ পৰা অৰ্থাৎ প্ৰতিবিম্বৰ পৰা দাপনখনৰ দূৰত্ব বা পোল বা মেৰুবিন্দুৰ দূৰত্ব, এইখিনি কোৱা হয় প্ৰতিবিম্বৰ দূৰত্ব বা ভি আখৰেৰে বুজোৱা হয় প্ৰতিবিম্বৰ দূৰত্ব। গোটেই লেসনটোত আমাৰ এই কথাখিনি লাগিব, লক্ষ্যবস্তুৰ দূৰত্ব হল ইউ, প্ৰতিবিম্বৰ দূৰত্ব হল বি। মই পুনৰাই কৈছো, ইয়াত বাছকেন্দ্ৰৰ বাহিৰত লক্ষ্যবস্তু থাকিলে প্ৰতিবিম্ব চি আৰু এফৰ মাজত গঠিত হয়, সংকুচিত হয়, হট হয়, ওলোটা হয়, ভালদৰে চাই ল'বা। এটা হল অৱতল দাপনৰ ক্ষেত্ৰত, বেলেগ দাপনত বেলেগ হ'ব, আমি দেখুৱাম। আৰু পি হল আমাৰ পোল বা মেৰুবিন্দু, এফ হল ফকাস দৈৰ্ঘ্য, চি হল বাছকেন্দ্ৰ, এ বি লক্ষ্যবস্তু, এ ড্যাশ বি ড্যাশ প্ৰতিবিম্ব, সিপি একেল টু বাজ ব্যাসাৰ্ধ, যাক আর আখৰেৰে বুজোৱা হয়, পি এফ একেল টু এফ স্মল এফ, যাক ফকাস দৈৰ্ঘ্য বুলি কোৱা হয়, এ বি হল আমাৰ লক্ষ্যবস্তু এইচ, এ ড্যাশ বি ড্যাশ হল প্ৰতিবিম্ব এইচ ড্যাশ, এ পি হল ইউ লক্ষ্যবস্তুৰ দূৰত্ব, এ ড্যাশ বি ড্যাশ হল, এ ড্যাশ পি হল ভি প্ৰতিবিম্বৰ দূৰত্ব। এই দূৰত্বটো বানান ভুল হৈছিল, ইয়াতে ঠিক কৰি দিলো, দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্ব। ভালদৰে চাই ৰাখিবা বা পাৰিলে স্ক্ৰীনশ্বট কৰিও ৰাখিব পাৰা তোমালোকে, পৰৱৰ্তী ছবি কেনেকৈ হয় চোৱা। আগৰ দৰে এখন অৱতল দাপন মই লৈছো, এটা বাছকেন্দ্ৰ চি, ফকাস বিন্দু হল এফ। এতিয়া যদি বাছকেন্দ্ৰত লক্ষ্যবস্তু থাকে তেতিয়া কেনেকুৱা প্ৰতিবিম্ব হয় আমি আঁকি চাম। আগৰ দৰে নিয়ম, একে নিয়ম ফলো কৰি যোৱা, অকলে হৈ যাব। মই বাছকেন্দ্ৰ চিত এটা লক্ষ্যবস্তু লৈছো, যাক চি এ বুলি বুজোৱা হয়, চি এ। এটা মই লক্ষ্যবস্তু এটা ললো বাছকেন্দ্ৰতেই, গতিকে প্ৰথম ৰশ্মিটো ফকাসৰ মাজেৰে লৈছো। ফকাসৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত কোনফালে যাব তোমালোকে নিশ্চয় মনত আছে, অৰ্থাৎ এই মুখ্য অক্ষৰ সমান্তৰাল হিচাপে এনেকৈ পাৰ হৈ আহিব, ইয়াৰ পৰা এইফালে আহি যাব সমান্তৰাল হিচাপে। এইটো ইতিমধ্যে আমি ৰশ্মিৰ নিয়মত শিকিলো, নিশ্চয় তোমালোকে চাইছাইতো মুখ্য অক্ষৰ সমান্তৰাল হিচাপে আহি গৈছে। এবাৰ আন এটা ৰশ্মি তুমি সমান্তৰাল হিচাপে লোৱা, চোৱা কেনেকৈ যায়। এবাৰ মই আন এটা ৰশ্মি ললো যিটো মুখ্য অক্ষৰ সমান্তৰাল, গতিকে নিশ্চয় ফকাসৰ মাজেৰে পাৰ হৈ যাব। ফকাসৰ মাজেৰে পাৰ হলে কেনেকুৱা হয় চোৱা। মুখ্য অক্ষৰ সমান্তৰাল আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত ফকাসৰ মাজেৰে পাৰ হৈ যায়। এতিয়া এইটা হল প্ৰতিফলন ৰশ্মি, এইটা হল প্ৰতিফলন ৰশ্মি। এই প্ৰতিফলন ৰশ্মি দুটা এইটো বিন্দুত কটাকটি কৰিছে, ইয়াৰ পৰা আমি চিৰ ওপৰত যদি লম্ব লওঁ, এইটো হ'ব আমাৰ লম্ব, অৰ্থাৎ এইটোই হ'ব আমাৰ প্ৰতিবিম্ব, যাক আমি এ ড্যাশেৰে বুজালো। তাৰ মানে কি, বাছকেন্দ্ৰত কোনো লক্ষ্যবস্তু থাকিলে অৱতল দাপনত গঠিত প্ৰতিবিম্ব হট, ওলোটা, লক্ষ্যবস্তুৰ সমান, অৰ্থাৎ লক্ষ্যবস্তু চি এ যিখিনি আৰু চি এ ড্যাশ একে, চি এ আৰু চি এ ড্যাশ একেই সমান, অৰ্থাৎ সমান আকাৰৰ প্ৰতিবিম্ব বাছকেন্দ্ৰতেই গঠিত হয়। আকৌ কৈছো, বাছকেন্দ্ৰত লক্ষ্যবস্তু থাকিলে অৱতল দাপনত হট, ওলোটা, লক্ষ্যবস্তুৰ সমান প্ৰতিবিম্ব বাছকেন্দ্ৰতেই গঠিত হয়। কথাখিনি আকৌ চোৱা, অৱতল দাপনত প্ৰতিবিম্ব গঠন। অৱতল দাপনৰ ক্ষেত্ৰত বাছকেন্দ্ৰত লক্ষ্যবস্তু থাকিলে হট, ওলোটা, লক্ষ্যবস্তুৰ সমান প্ৰতিবিম্ব বাছকেন্দ্ৰতেই গঠিত হয়। কথাষাৰ বুজাৰ কাৰণে ছবিটো, এইখিনি ভালদৰে বুজোৱাৰ কাৰণে ফৰ বেটাৰ কনসেপ্ট এইটো, এইখিনি চোৱা। সিপি একেল টু আর একেল টু বাজ ব্যাসাৰ্ধৰ লগত মিলাই চোৱা, সিপি এফ পি একেল টু চি এফ একেল টু এফ, যাক ফকাস দৈৰ্ঘ্য বুলি কোৱা হয়। এ চি হল আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব, লক্ষ্যবস্তু এ চি হল আমাৰ লক্ষ্যবস্তু, এ ড্যাশ চি হল আমাৰ প্ৰতিবিম্ব। এই ক্ষেত্ৰত লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান, অৰ্থাৎ এইচ একেল টু এইচ ড্যাশ, সেইকাৰণে মই তাতে সমান চিন দি দিছো, এইচ একেল টু এইচ ড্যাশ, এইচ একেল টু এইচ ড্যাশ। এই ক্ষেত্ৰত এবাৰ চোৱা, লক্ষ্যবস্তুৰ দূৰত্ব ইউ হল আমাৰ চি পি, প্ৰতিবিম্ব এইটো, প্ৰতিবিম্বৰ দূৰত্বও হল চি পি, অর্থাৎ সিপি ইকুয়াল টু ইউ লক্ষ্যবস্তুৰ দূৰত্ব, সিপি ইকুয়াল টু ভি প্ৰতিবিম্বৰ দূৰত্ব। তাৰ মানে কথাটো আমি এনেকৈ ক'ব পাৰি, ইউ ইকুয়াল টু আৰ হলে সিপি মানে কি আৰ, যাক বাজ ব্যাসাৰ্ধ বুলি কোৱা হয়। এতিয়া সিপি মানে কি, লক্ষ্যবস্তু হল এসি, লক্ষ্যবস্তুৰ দূৰত্ব হল সিপি, অর্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব আৰু বাজ ব্যাসাৰ্ধ সমান হলে ইউ ইকুয়াল টু ভি হয়, লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান হয়, লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ সমান হয়, এইচ ইকুয়াল টু এইচ ড্যাশ হয়। একেদৰে তোমালোকে হোমৱৰ্ক মই পৰৱৰ্তী ভিডিঅ'ত বাকি চিত্ৰখিনি দেখাই দিম, যে লক্ষ্যবস্তু লবা চি আৰু এফৰ মাজত, চি আৰু এফ ইয়াতে লক্ষ্যবস্তু এটা লৈ ছবি এখন আঁকিবা নিজে নিজে, নহলে মই আছো কমেণ্টত জনাবা।
এফ বিন্দুত এটা লক্ষ্যবস্তু লৈ একেই ৰশ্মি ল'বা মই যেনেকৈ ৰশ্মি লৈছোঁ তেনেকুৱাকৈ ল'বা স্কেল ব্যৱহাৰ কৰিবা কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এতিয়া এফ বিন্দুত লক্ষ্যবস্তু ল'লে প্ৰতিবিম্ব কেনেকৈ হয় চাবা এফ আৰু পিৰ মাজত লক্ষ্যবস্তু ৰাখি প্ৰতিবিম্ব কেনেকৈ হয় গঠন কৰিবলৈ চেষ্টা কৰিবা আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা নুবুজিলে কমেণ্টত জনাবা মই আকৌ বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াৰ মাজতো যদি অবাঞ্ছিত কোনো ত্ৰুটি ৰৈ যায় শুধৰাই দিলে কৃতজ্ঞ হ'ম ধন্যবাদ